প্ৰথমে আমাৰ ক'বলগীয়া কথাখিনি কৈ লওঁ যে আমি দেখিছো যে অসমৰ ভিতৰত অসম আৰক্ষীবোৰ মাত্ৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি কামখিনি কৰি মুখ্যমন্ত্ৰীক কেনেদৰে সুৰক্ষা প্ৰদান কৰিব পাৰে, ৰাজনৈতিকভাৱে সহায় কৰিব পাৰে, সেয়া লৈহে তেওঁলোকে সীমাবদ্ধ। আজি আমি দেখা পাইছো যে কংগ্ৰেছৰ অলপ এডভাৰটাইজমেণ্ট বনোৱাৰ ক্ষেত্ৰত দুই তিনিগৰাকীক অসম আৰক্ষীয়ে কোনোবা এজন বিজেপি দলৰ কৰ্মী FIR ভিত্তিত দিছপুৰ থানাত তেওঁলোকক বাৰম্বাৰ মাতিছে আৰু FIR-টো কি দিছে যে সেইগৰাকী ব্যক্তিয়ে যিজন FIR দিছে সি কৈছে যে সি খবৰ পাইছে যে ক'ৰবাত এটা গোটৰ মাজত আলোচনা হৈ আছে যে মোৰ ওপৰত কংগ্ৰেছৰ ভিতৰত কংগ্ৰেছৰ সমৰ্থকসকলৰ মাজত এটা প্লেনিং হৈ আছে যে প্ৰদেশ কংগ্ৰেছৰ ওপৰত আক্ৰমণ কৰা যাব। আৰু সেই সম্পৰ্কত এই কোনোবা এজন বিজেপি কৰা মানুহে যাৰ নামটো আজিলৈকে আমি গম পোৱা নাই FIR দিছে আৰু দিছপুৰ থানা ইমান তৎপৰ এই FIR-টো সঁচা একদম লৈ এতিয়া আমাৰ কংগ্ৰেছৰ কিছু এই এডভাৰটাইজমেণ্ট হোৰ্ডিং আমি চবটো নাজানো কেনেকে বনাব লাগে, প্লে কাৰ্ড এইবোৰ চব বনোৱাৰ ক্ষেত্ৰত সেইসকলক মাতি আনি বাৰম্বাৰ তেওঁলোকক প্ৰশ্ন কৰিছে। আমাৰ ফালৰ পৰা আমি কৈছো যিসকলক মাতিছে যদি মোৰ ওপৰতে ষড়যন্ত্ৰ, মই কৈছো যে যিসকলক মাতিছে কোনো সম্পৰ্ক নাই, কিন্তু দিছপুৰ থানাই অসম আৰক্ষী এনেকুৱা ভূমিকা কিয় লৈছে? আজি মুখ্যমন্ত্ৰী এজন প্ৰদেশৰ মুখ্যমন্ত্ৰী, তেওঁ আজি তাৰিখত প্লাকাৰ্ড আৰু হোৰ্ডিং বনোৱাৰ এজেঞ্চি দুই তিনিজনৰ নাম ল'বলৈ আজি তেওঁলোকক ভাবুকি দিবলৈ বিচাৰিছে। প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু একো কাম নাই নেকি যে হোৰ্ডিং কোনে বনায়, প্লাকাৰ্ড কোনে বনায়, তাৰ ভিতৰত কোন প্লাকাৰ্ডটো কেনেকে লিখিব লাগে, কংগ্ৰেছৰ চিনটো ক'ত হ'ব লাগে, সেইখিনি মানুহৰ নাম এতিয়া ল'বলৈ বাধ্য হৈছে। ইমান শংকিত কিয় হৈছে মুখ্যমন্ত্ৰী? ইমান ভয়াতুৰ কিয় হৈছে মুখ্যমন্ত্ৰী? কি লৈ ভয় কৰিছে মুখ্যমন্ত্ৰী? আৰু সাধাৰণ ৰাইজৰ লৈ এনেধৰণৰ তৎপৰতা অসম আৰক্ষীৰ মাজত আমি কিয় দেখা নাপাওঁ? আজি যদি অসমৰ সাধাৰণ ব্যক্তি পুলিচ থানালৈ যায়, মহিলাগৰাকী যদি মহিলাৰ ওপৰত নিৰ্যাতন হয়, মহিলাৰ ওপৰত অন্যায় হয়, যেতিয়া এগৰাকী মহিলা যেতিয়া পুলিচ থানাত যায় তেতিয়া এই কমপ্লেইন FIR পঞ্জীয়ন অসম আৰক্ষীয়ে নকৰে। সুধি ল'ব। আমি অলপ দিন আগতে মেনিফেষ্টো কমিটি হিচাপে বিভিন্ন জিলাত গলো আৰু বিভিন্ন জিলাত সাধাৰণ ৰাইজে আৰু জিলা অধিবক্তা সন্থাই আমাক কৈছে যে য'ত আগতে 3000 4000 FIR হৈছিল আজি তাৰিখৰ মাত্ৰ 300 400। মহিলাৰ নিৰ্যাতনৰ মহিলাৰ অপৰাধ বাঢ়ি গৈছে কিন্তু কেছবোৰ হোৱা নাই। ড্ৰাগছ মদ খাই মাৰপিট বাঢ়ি গৈছে কিন্তু কেছবোৰ পঞ্জীয়ন হোৱা নাই, FIR-বোৰ পঞ্জীয়ন হোৱা নাই। কিয়? যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিচাৰে যে কেনেদৰে FIR সংখ্যা কেছবোৰ তাত কমি আহে, সেয়া লৈ তেওঁলোকৰ উদ্দেশ্য। মানে যে স্থানীয় মানুহে যে ন্যায়ৰ পৰা বঞ্চিত, এগৰাকী মহিলা এজন ন্যায়ৰ পৰা বঞ্চিত, সেয়া লৈ তেওঁলোকৰ চিন্তা নাই, কিন্তু নিজকে ভাল দেখাবলৈ কাৰণে FIR-বোৰ কমি যায়, তাৰ বাবে এনেধৰণৰ নিৰ্দেশ দিছে। তো অসম আৰক্ষী আজি কি আমাৰ অসমৰ মহিলাসকলৰ নহয় নেকি? দৰমহা কি মুখ্যমন্ত্ৰী নিজৰ পকেটৰ পৰা দিয়ে নেকি? ৰাইজৰ পৰা আমি দৰমহা দিওঁ আৰু তেওঁলোকে এতিয়া ৰাইজৰ FIR-বোৰ নলয় আৰু মুখ্যমন্ত্ৰীয়ে যি নিৰ্দেশ দিয়ে তাৰ মতে কৰে। এইটো কি ধৰণৰ আইনী প্ৰক্ৰিয়া? কি ধৰণৰ আইনী প্ৰক্ৰিয়া? আজি আমি সেইকাৰণে আমি বাৰম্বাৰ মুখ্যমন্ত্ৰীয়ে কৈছো যে আপোনালোকে গৃহ বিভাগৰ দায়িত্বত, কিন্তু অসমৰ ইতিহাসত আটাইতকৈ বিফল যদি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হ'ল সেয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যিজনে স্থানীয় ৰাইজৰ FIR
বিভিন্ন জিলাত পুলিচক ল'বলৈ বাধা প্ৰদান কৰিছে, এনেকুৱা এটা গৃহ বিভাগৰ মুৰব্বী হ'ব পাৰেনে? হ'ব পাৰে নেকি কওকচোন? কিন্তু এনেকুৱা এটা তেওঁলোকে মানে অলিখিত নিৰ্দেশ চবতে দিছে, আপোনালোকে খবৰ লওক। এতিয়া মুখ্যমন্ত্ৰী ইমান ভয়াতুৰ হৈ গৈছে, আজি কোৰ্টলৈ গৈছে। কিয়? তেওঁ ৰাজনীতিবিদ নহয় নেকি? যদি তেওঁ কি জনতাৰ আদালতৰ ওপৰত বিশ্বাস নাই নেকি? তেওঁ কিয় কোৰ্টলৈ গৈছে? কি আমাৰ মুখখন কেনেকে দিব পাৰে? যি কথা অসমৰ চুকে কোণে প্ৰতিটো ঘৰৰ মানুহজনে জানে, এই 2-3জনৰ তোমালোকে মুখখনটো অলপ দিনৰ কাৰণে ৰুধিলেও মানুহ কি সঁচা কথা নাজানে নেকি? আৰু যদি মুখ্যমন্ত্ৰীৰ সাহস আছে তো জনতা আদালতৰ ভিতৰত এজন ৰাজনীতিবিদ দৰে আমাৰ লগত সন্মুখৰ পৰা ফাইট কৰক। আমিও কেছ দিব পাৰিলোহেঁতেন। মোক যে কৈছে আমাৰ ওপৰত যে পাকিস্তান সম্পৰ্কত যে অভিযোগ আনিছে, মোৰ ওপৰত কেছ দিব লাগে। মোক কেছ দিবলৈ মন নাই। মই এজন ৰাজনীতিবিদ, মই জনতাৰ বিবেক ওপৰত মই বিশ্বাস কৰোঁ। অসমৰ ৰাইজে যে কি সঁচা কি মিছা ভালদৰে জানে, তাৰ ওপৰত মোৰ বিশ্বাস। মই এজন ৰাজনীতিবিদ, মই ৰাস্তাত মই যুঁজিবলৈ বিচাৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কোৰ্টত নহয়। গতিকে মই জানো সত্য মোৰ লগত, মই জানো যে মই যিখিনি কথা কৈছো সঁচা। তেওঁ ভয়াতুৰ আমাৰ পৰা শংকিত হৈছে, আমাৰ পৰা ভয় কৰিছে, আমাৰ কথাখিনি স্তব্ধ কৰিবলৈ বিচাৰে। সেইকাৰণে তেওঁ জানে যে জনসাধাৰণৰ মাজত এইখিনি কথা যথেষ্ট প্ৰচলিত, আৰু সেইকাৰণে জনতাৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই, জনতা আদালতৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই। ইমান কৰিলেও আমি পৰৱৰ্তী দিনত কংগ্ৰেছ দলে কি আইনী পদক্ষেপ ল'ব লাগে তাৰ ওপৰতো আমি বিচাৰ কৰিম। নিশ্চয়, যিজনৰ মান নাই তেওঁ হানি কেনেকৈ হ'ব পাৰে? যিজনৰ মান নাই তেখেতৰ হানি কেনেকৈ হ'ব পাৰে? ৰাহুল গান্ধী ডাঙৰীয়াই ঠিকেতে কৈছে, আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা, আৰু তেখেতৰ দুৰ্নীতি ফাদিল কৰোঁতে এতিয়া মানহানি কি দিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰ কিবা মান আছে নেকি যে মানহানি হ'ব পাৰে? মান থাকিলেহে হানি হ'ব। পাকিস্তানৰ কথাটো কৈ আছে। কাৰ্যসূচী আপোনালোকে দেখিছে যে আজি আমি বাবু ছবিলাল উপাধ্যায়দেৱৰ প্ৰতিমূৰ্তি স্থাপন কৰিছো, আৰু বিভিন্ন অঞ্চলত আমাৰ সময় পৰিৱৰ্তনৰ যাত্ৰা অব্যাহত আছে। আমি বিভিন্ন ঠাইত আমি দলৰ কৰ্মী কোন খবৰ? ৰাজনৈতিক খবৰটো মই শুনিছো যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেখিবই নোৱাৰে। আমিতো একেলগে আছো, একে বাছত উঠিছো, ময়ো ৰাজনৈতিক খবৰ পাইছো, এনেকুৱা দেখিবই নোৱাৰে। যে আপুনি উইদাউট ভিছাত আপুনি যি আচলতে তক্ষশিলালৈ গৈছিল বুলি কৈ আছে, এই কথাটো অকণ যদি স্পষ্ট কৰি দিয়ে অসমৰ ৰাইজক। খুব ভাল প্ৰশ্ন, কিন্তু মই জানিবলৈ বিচাৰো SIT এবাৰো মোৰ ওচৰত আহি একে প্ৰশ্ন নকৰিলে কিয়? যদি ইমানেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, যদি মুখ্যমন্ত্ৰীয়ে স্বয়ং জানিবলৈ বিচাৰে, নিজৰ গঠিত SIT মোৰ ওচৰত পঠাব লাগিছিল, এবাৰো নপঠালে। কওকচোন, তেওঁ নিজে জানে। কৈ আছে যে ৰাৱলপিণ্ডি আছে, তেওঁ কৈ আছে পাকিস্তানৰ, তেওঁ কৈ আছে যদি ইমান গুৰুত্বপূৰ্ণ নিজৰ গঠিত SIT এবাৰো এইবোৰ প্ৰশ্ন মোক নুসুধিলে কিয়? মানে নিবিচাৰে যে মোৰ কথাবোৰ, মোৰ সত্যবোৰ ৰিপৰ্টৰ ভিতৰত উল্লেখ হয়। তেওঁলোকৰ কিছুমান বাতৰি ওলাইছে, কাইলৈৰ দিনত আপোনালোকে স্পষ্টভাৱে গম পাব। বিজেপি দলৰ আগত